নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ স্বাগতম। ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত আমি পাঠ কৰি আছোঁ হোমেন বৰগোহাঞিদেৱৰ কালজয়ী উপন্যাস হালধীয়া চৰায়ে বাওধান খায়। এয়া ২০ নং খণ্ড। ৰখেশ্বৰে লাহে লাহে বহাৰ পৰা উঠি থিয় হ'ল। জীৱনত কোনো মেল মিটিঙলৈ সি গৈ পোৱা নাই। আদাৰ বেপাৰীৰ কাৰণে জাহাজৰ খবৰ ৰখাৰ কোনো দৰকাৰ নাই। কিন্তু আজি আচম্বিতে তাৰ কাণত আহি পৰা অচিনাকি ডেকাজনৰ বক্তৃতাৰ টুকুৰা টুকুৰি কথাকেইটাই ৰখেশ্বৰৰ মনত গভীৰ কৌতূহলৰ সৃষ্টি কৰিলে। সকলো মাটিহীন মানুহে মাটি পাব। সি কাণেৰে ভুল শুনা নাইতো। নে ভোকে পিয়াহে জৰ্জৰিত আৰু আধা পাগল হৈ সি জাগ্ৰতৰ অৱস্থাতেই কিবা সপোন দেখিছে। এখোজ এখোজকৈ আগবাঢ়ি সি বক্তৃতা শুনি থকা মানুহবোৰৰ জুমটোৰ কাষত থিয় দিলেগৈ আৰু গাঁৱৰে হলধৰক দেখি সুধিলে, কিয় হলধৰ, এইখননো কিহৰ মিটিং? হলধৰে ঘূৰি চাই ৰখেশ্বৰক দেখি ক'লে, তুমিনো ইমান দিনে ক'ত শুই আছিলা ৰখেশ্বৰ কাই? ইলেকশ্যন আহিছে, ক'ব নোৱাৰা নেকি? যোৱাবাৰ ইলেকশ্যন হওঁতে তুমি ভোট দিয়া নাছিলা জানো? এইবাৰো ভোট দিয়াৰ দিন পৰিছে, অহা ২১ ফেব্ৰুৱাৰী তাৰিখে। আমাৰ ইয়াত আজিৰ এইখনেই প্ৰথম ইলেকশ্যনৰ মিটিং। ৰখেশ্বৰে জীৱনত কোনোদিনেই ভোট দি পোৱা নাই। তাই সেই একেই কথা। আদাৰ বেপাৰীয়ে জাহাজৰ খবৰ ৰাখি কি কৰিব? কিন্তু আজিৰ কথাকাণ্ড দেখি তাৰ মনত প্ৰথম প্ৰশ্ন হ'ল, ইলেকশ্যনত ভোট দিলেই মানুহে মাটি পায় নেকি? ইমান দিনে সেই কথাষাৰটো তাক কোনেও কোৱা নাছিল। আজি তেন্তে বক্তৃতাৰ কথাবোৰ ভালকৈ শুনিব লাগিব। মানুহৰ ভিৰ ঠেলি সি যিমান পাৰে আগলৈ সোমাই গ'ল। ৰখেশ্বৰে একেবাৰে সন্মুখলৈ যাব নোৱাৰিলে। কিন্তু মানুহৰ কান্ধৰ ওপৰেদিয়ে ডিঙি মেলি সি দৃশ্যটো দেখিলে। তেনে এটা দৃশ্যৰ কাৰণে সি সমূলি প্ৰস্তুত নাছিল। বক্তৃতা দি থকা ডেকাজনৰ কাষতে এখন চকীত মধুৰ মোলামেও হাঁহি এটা মাৰি বহি আছে সনাতন শৰ্মা। তেওঁৰ ডিঙিত এধাৰ ডাঙৰ ফুলৰ মালা। ৰখেছে চাৰিওফালে চকু ফুৰাই চাই দেখিলে আন কাৰো ডিঙিত ফুলৰ মালা নাই। সি বুজিলে সনাতন শৰ্মাই এইখন সভাৰ সভাপতি। সনাতন শৰ্মা যে গোটেই মৌজাখনৰ ভিতৰতকৈ আটাইতকৈ ডাঙৰ মানুহ, সেই বিষয়ে নিশ্চয় কোনো সন্দেহ নাই। তেওঁ সভাপতি হ'বৰো নিশ্চয় যোগ্য। কিন্তু যিখন সভাত দুখীয়াৰ তেজ শুহি খোৱাসকলৰ বিৰুদ্ধে উদ্ধত ভাষণ দিছে, সেইখন সভাতেই আকৌ সনাতন শৰ্মা কেনেকৈ সভাপতি হ'ব পাৰে? সেই কথা ভাবিহে ৰখেশ্বৰ হতভম্ব হ'ল। এই সনাতন শৰ্মাই জানো জাল জুৱা চুৰি আৰু দুৰ্ঘোৰ অন্যায় কৰি তাৰ বাপতি শাহুন মাটিডৰা আত্মসাৎ কৰা নাই? এই সনাতন শৰ্মাই জানো ৩ মাহৰ ভিতৰতে তাক লাওলোৱা ভিখাৰীত পৰিণত কৰা নাই? ইয়াকেই যদি দুখীয়াৰ তেজ শুহি খোৱা নুবোলে, তেন্তেনো আন কিহক বোলে? গোটেই ঘটনাটোৱেই ৰখেশ্বৰৰ মনত এটা ভীষণ দুৰ্বোধ্য সাঁথৰ যেন লাগিল। সি ভাবিলে যে মিটিঙত হোৱা বক্তৃতাবোৰ হয়তো ভালকৈ মনোযোগ দি শুনিলে এই সাঁথৰৰ কিছু মৰ্মভেদ কৰিব পৰা যাব। কাণ দুখন সম্পূৰ্ণ সজাগ কৰি সি পৰম মনোযোগেৰে বক্তৃতাৰ প্ৰতিটো শব্দ শুনিবলৈ ধৰিলে। ডেকাজনে ক'বলৈ ধৰিলে, ৰাইজসকল, আপোনালোকে জানে আমাৰ দেশৰ প্ৰধান সমস্যা হ'ল দৰিদ্ৰতা। সেইকাৰণে আমাৰ প্ৰধানমন্ত্ৰীয়ে স্পষ্টভাৱে ঘোষণা কৰিছে, এইবাৰ আমাৰ দলৰ প্ৰধান লক্ষ্য হ'ব গৰিবী হটাও, অৰ্থাৎ দৰিদ্ৰতা দূৰ কৰা। দৰিদ্ৰতা কেনেকৈ দূৰ কৰিব পাৰি? দৰিদ্ৰতা দূৰ কৰাৰ একমাত্ৰ উপায় হ'ল দেশত সমাজবাদ প্ৰতিষ্ঠা কৰা। আমাৰ পাৰ্টীয়ে দেশত সমাজবাদ প্ৰতিষ্ঠা কৰিবলৈ এইবাৰ দৃঢ় সংকল্প লৈছে। আপোনালোকে জানে বহু বছৰৰ আগতেই আমাৰ পাৰ্টীয়ে সমাজবাদ প্ৰতিষ্ঠা কৰিবলৈ সংকল্প লৈছিল। কিন্তু আমাৰ পাৰ্টীৰ ভিতৰতে থকা বহুতো স্বাৰ্থপৰ আৰু প্ৰতিক্ৰিয়াশীল মানুহৰ ষড়যন্ত্ৰৰ ফলতেই বাৰে বাৰে আমাৰ সংকল্প ব্যৰ্থ হৈ গৈছিল। কিন্তু সেই সকলো মানুহক এতিয়া পাৰ্টীৰ পৰা বহিষ্কাৰ কৰি দিয়া হৈছে। আজি আমাৰ পাৰ্টীৰ প্ৰত্যেকজন মানুহেই সমাজবাদ প্ৰতিষ্ঠাৰ কাৰণে সংগ্ৰাম চলাই যাবলৈ দৃঢ় সংকল্প গ্ৰহণ কৰিছে। আজি যিজন মানুহে এই সভাৰ সভাপতিৰ আসন শুৱনি কৰিছে, তেওঁক আপোনালোকৰ ওচৰত নতুনকৈ চিনাকি কৰি দিয়াৰ নিশ্চয় কোনো প্ৰয়োজন নাই। আমাৰ প্ৰধানমন্ত্ৰীৰ প্ৰগতিশীল আদৰ্শ আৰু সমাজবাদ প্ৰতিষ্ঠাৰ আহ্বানৰ দ্বাৰা আকৃষ্ট হৈ তেওঁ আমাৰ পাৰ্টীত যোগ দিছে আৰু আমাৰ পাৰ্টীয়েও তেওঁক আগন্তুক নিৰ্বাচনৰ কাৰণে প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে। তেওঁক ভোট দিয়া মানেই প্ৰধানমন্ত্ৰীৰ প্ৰগতিশীল আদৰ্শৰ কাৰণে ভোট দিয়া। আপোনালোকৰ প্ৰত্যেকৰে নিজৰ নিজৰ নতুন উজ্জ্বল ভৱিষ্যতৰ কাৰণে ভোট দিয়া। আমাৰ পাৰ্টীৰ হৈ মই ঘোষণা কৰিছোঁ
নিৰ্বাচনতে আমাক জয়যুক্ত কৰি চৰকাৰ গঠন কৰিবলৈ সুবিধা দিলেই আমি দেশৰ দৰিদ্ৰ জনতাৰ অৰ্থনৈতিক মুক্তিৰ কাৰণে নতুন আইন ৰচনা কৰিম। আমাৰ এই অঞ্চলৰ প্ৰধান সমস্যা হ'ল মাটিৰ সমতা। বেছিভাগ খেতিয়কে নিজৰ বুলিবলৈ মাটি নাই। সকলো মাটি গ্ৰাস কৰি ৰাখিছে কেইজনমান মুষ্টিমেয় ধনী মহাজনে। নিৰ্বাচনৰ পিছত ধনী মহাজনসকলৰ পৰা মাটি কাঢ়ি আনি সকলো দুখীয়া মাটিহীন খেতিয়কৰ মাজত মাটি ভাগ কৰি দিয়া হ'ব। প্ৰত্যেকজন খেতিয়কেই নিজৰ সংসাৰখন চলিব পৰাকৈ একোডৰা মাটি পাব। মই আৰু বেছি কথাৰ কৈ আপোনালোকক আমনি দিব নোখোজোঁ। এতিয়া মই আমাৰ দলৰ প্ৰাৰ্থী আৰু আজিৰ সভাৰ সভাপতি শ্ৰদ্ধেয় শ্ৰীযুক্ত সনাতন শৰ্মা ডাঙৰীয়াক দুআষাৰমান ক'বলৈ অনুৰোধ কৰিলোঁ। গোটেই কথাবোৰ ৰকেশ্বৰৰ মনত সপোন সপোন যেন লাগিল। গেলা মদাহী এটাক সভাপতি কৰি বহিয়াই লৈ কোনোবাই যদি এইখন মিটিঙতে মদ খোৱাৰ বিৰুদ্ধে তৰ্জন কৰ্জন কৰি বক্তৃতা দি থাকে, তেন্তে সেইটোক বাৰু এটা বিৰাট ঠাট্টাৰ বাহিৰে আন কিবা বুলি ভাবিব পাৰিনে? দুখীয়াৰ তেজ শুহি খোৱা ধনী মহাজনৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যিটো পক্ষই ৰণ-ঢালি কৰিছে, সেই পক্ষৰ প্ৰধান সেনাপতি হ'ল সনাতন শৰ্মা। ৰকেশ্বৰৰ মনত এটা নতুন ভাৱৰ উদয় হ'ল। যোৱা 3 মাহে সিটো কেৱল নিজৰ মোকদ্দমাৰ চিন্তা আৰু পেটৰ চিন্তাতে অহৌ বলোৱা হৈ ঘূৰি ফুৰিছে। সংসাৰৰ ক'ত কি ঘটিছে তাৰ একো খবৰ নাই। সনাতন মহাজনে ইতিমধ্যেই কিজানি নিজৰ সকলো মাটি বাৰী দুখীয়াক দান দি সঁচাকৈ সাধু মহাত্মাই হৈ পৰিছে। কিন্তু ৰকেশ্বৰে তাৰ প্ৰশ্নটো চিন্তা কৰিবলৈ সময়েই নাপালে। ইতিমধ্যে সনাতন শৰ্মাই তেওঁৰ বক্তৃতা আৰম্ভ কৰিলে। সনাতন শৰ্মাৰ বক্তৃতাত নতুন একো কথা নাই। ইতিমধ্যে বক্তৃতা দিয়া তীখৰ ডেকা এজনে যিখিনি কথা কৈছিল শৰ্মায়েও ঘূৰাই পকাই তাকেই ক'লে। কিন্তু সনাতন শৰ্মাই কথা ক'ব জানে। ডেকাজনে মুখস্থ মতাৰ দৰে যিখিনি কথা কৈছিল তাকে শৰ্মাই অতি ৰস লগাই গাঁৱলীয়া মানুহে বুজি পোৱা নানান উপমা লগাই অতি সোৱাদ লগাকৈ ক'লে। শৰ্মাৰ কথাত যেন মৌহে বৰষিছে। সকলো শ্ৰোতাই মন্ত্ৰমুগ্ধ হৈ তেওঁৰ কথা শুনিলে। শৰ্মাৰ বক্তৃতাৰ শেষত ডেকাজনে চিঞৰিব ধৰিলে, জয় প্ৰধানমন্ত্ৰীৰ জয়, জয় সনাতন শৰ্মাৰ জয়। সমজুৱা সকলো মানুহে সমস্বৰে উজান দিলে, জয় সনাতন শৰ্মাৰ জয়। ঘৰলৈ ঘূৰি অহা গোটেই বাট চোৱা ৰকেশ্বৰৰ নিজাকৈ নিচা খোৱা মানুহৰ নিচিনা লাগিল। ভেকুলীৰ পিঠিত সঁচাকৈয়ে এইবাৰ নোম গজিব নেকি? অতখন প্ৰজাৰ সন্মুখত থিয় হৈ কোনোবা মানুহেনো ইমান এষাৰ মিছা কথা ক'বলৈ সাহ কৰিবনে? কি ঠিক, দেশত সঁচাকৈয়ে কিজানি এইবাৰ কিবা নতুন আইন হৈছে। ঈশ্বৰে কিজানি অৱশেষত তাৰ নিচিনা চিৰদুৰ্ভগীয়া দুখীয়া মানুহবোৰলৈ সঁচাকৈয়ে চকু মেলি চাইছে। তাহানি বগা চাহাবৰ বিৰুদ্ধে ভলণ্টিয়াৰবোৰে আন্দোলন কৰোঁতেও গাঁৱৰ বুঢ়া মানুহবোৰে কৈছিল, এই কাম বন নোহোৱা কেলেহুৱা ভলণ্টিয়াৰকেইটাই মুখৰ কথাৰেই মহাৰাণীৰ ৰাজপাত খহাব পাৰিম বুলি ভাবিছে। এনেকুৱা গছত গৰু উঠা হুলুঙাৰে কাণ পিন্ধোৱা কথাত আমাৰ সঞ্জাত নাই। পিছত দেখোন সেই ভলণ্টিয়াৰবোৰেই সঁচাকৈয়ে মহাৰাণীক খেদি নিজেই দেশৰ হৰ্তাকৰ্তা বিধাতা হ'ল। সেইদিনা ৰাতিলৈ ৰকেশ্বৰে অনাহাৰে বিচনাত পৰিল। কিন্তু ভোকৰ জুয়ে আন দিনৰ দৰে তাক বেছি যন্ত্ৰণা দিব নোৱাৰিলে। আধা টোপনিত সি এটা মধুৰ সপোন দেখিবলৈ ধৰিলে। দেখিবলৈ দেৱীৰ নিচিনা এগৰাকী মাইকী মানুহ আহি তাৰ ঘৰৰ দুৱাৰ মুখত থিয় দিছেহি। কল্পনাৰ মহাৰাণীতকৈ তেওঁ বেছি সুন্দৰ আৰু বেছি ক্ষমতাশালী। ৰকেশ্বৰে ভিতৰৰ পৰা ওলাই আহি তেওঁৰ ওচৰত থিয় দিয়াত মাইকী মানুহগৰাকীয়ে মৰমৰ হাঁহি এটা মাৰি ৰকেশ্বৰৰ মুখলৈ চাই ক'লে, এই কাগজখন লোৱা, তোমাৰ মাটি মই তোমাক ঘূৰাই দিলোঁ। ইয়াৰ পিছত কোনেও মিছা মোকদ্দমা কৰি তোমাৰ মাটি কাঢ়ি ল'ব নোৱাৰিব। মই দুখীয়াক সদায় ৰক্ষা কৰিম আৰু যিবোৰ মানুহে দুখীয়াৰ সতুৰালি কৰে সিহঁতক কলীয়া পানীলৈ খেদিম। পিছদিনা ৰাতিপুৱা ৰকেশ্বৰে কামৰ সন্ধানত ঘৰৰ বাহিৰ হৈ চোতালত ভৰি দিছে মাত্ৰ। তেন্তে দুজন ডেকা মানুহ তাৰ পদূলিয়েদিয়েই সোমাই আহিল। এনেকুৱা ভাল ভদ্ৰ মানুহ ইয়াৰ আগতে কোনোদিনেই তাৰ ঘৰলৈ অহা নাই। বিস্ময়ত অভিভূত হৈ সি ঠাইতে থমকি ৰ'ল। ডেকা দুজনৰ এজনে ৰকেশ্বৰৰ ওচৰ পাই মাত লগালে, ক'ৰবালৈ যাবলৈ ওলাইছে হ'বলা। খন্তে সময় আমনি কৰোঁ, বেয়া নাপাব। শুনিছেই নহয় ইলেকশ্যন আহি পাইছে, আপোনাৰ ভোটটো পিছে কাকনো দিম বুলি ভাবিছে? ৰকেশ্বৰে নম্ৰভাৱে উত্তৰ দিলে, ভোটনো কি বস্তু, কি কথা একো বুজিয়েই নাপাওঁ দেউতাসকল। আমাৰ ভোট খুজিবলৈ এতিয়ালৈকে কোনো অহাও নাই। কেৱল কালি হাটখোলাৰ মিটিঙতহে শুনি আহিলোঁ। সনাতন মহাজন বোলে আমাৰ ইয়াত প্ৰাৰ্থী হিচাপে থিয় দিছে।
সেই মিটিঙতে আৰু এটা আচৰিত কথা শুনিলোঁ। সনাতনক ভোট দিলে বোলে এইবাৰ চৰকাৰে জমিদাৰ আৰু ধনী খেতিয়কসকলৰ পৰা মাটিবোৰ কাঢ়ি আনি দেশৰ সকলো মাটিনুহীয়া দুখীয়া মানুহৰ মাজত ভগাই দিব। নিজে খেতি নকৰা কোনো মানুহেই মাটি ৰাখিব নোৱাৰিব। কথাষাৰ সঁচানে? ৰকেশ্বৰৰ কথা শুনি ডেকা দুইজনে লগে লগে অটহাস্য কৰি উঠিল। বহুত কষ্ট কৰি হাঁহি মাৰি এজনে ৰকেশ্বৰক সুধিলে, আপোনাকেই বাৰু আমি এটা ঘূৰাই প্ৰশ্ন কৰোঁ, সনাতন মহাজনৰ মাটি কিমান আছে আপুনি ক'ব পাৰেনে? জানো 100 পোৰামান হ'ব হ'বলা, ৰকেশ্বৰে অনিশ্চিতভাৱে উত্তৰ দিলে। আপুনি ভালকৈ নাজানে, আমি জানো। তেওঁৰ মুঠ মাটি 600 বিঘা, অৰ্থাৎ 150 পোৰা। 56 চনৰ চিলিং আইন মতে তাৰ বেছিভাগ মাটি যাব লাগিছিল, কিন্তু নগ'ল। বিধানসভাত চিলিং আইনখন পাছ কৰা এজন MLA আৰু চিলিং আইন কাৰ্যকৰী কৰিবৰ কাৰণে নিযুক্তি হোৱা এজন অফিচাৰে তেওঁক বুদ্ধি দিলে। সেই বুদ্ধিমতে সনাতন শৰ্মাই আজি উপজা কেঁচুৱাটোৰ পৰা আৰম্ভ কৰি এযুগৰ আগতে মৰি যোৱা প্ৰথম পক্ষৰ পত্নীলৈকে সকলোৰে নামত বেনামী পট্টা কৰি চিলিং আইনৰ ফাঁকি দিলে। ইমানৰ পিছতো জানো সনাতনৰ মাটিৰ খক মাৰ গৈছে? কিয় আজি 3 মাহৰ আগতে দলিল জাল কৰি তেওঁ আপোনাৰ মাটিডৰাও জানো গ্ৰাস কৰা নাই? সেই মাটিৰ কাৰণে এতিয়া জানো আধি বৰ্ডত মোকৰ্দমা চলি থকা নাই? ৰকেশ্বৰে অতি আচৰিত হৈ সুধিলে, মোৰ বিষয়ে ইমানবোৰ কথা আপোনালোকে কেনেকৈ জানিলে? ডেকাজনে ৰহস্যৰ ভেদ ভাঙি নিদি ক'লে, আপোনাৰ ভোটটো প্ৰাৰ্থনা কৰিবলৈ আহিছোঁ। আপোনাৰ বিষয়ে একো এটা কথা নজনাকৈ সম্পূৰ্ণ অচিনাকিভাৱে আহিলে জানো আপুনি ভাল পাব? কিন্তু মোৰ প্ৰশ্নৰ উত্তৰ দিয়ক, সনাতনে দলিল জাল কৰি আপোনাৰ মাটি আত্মসাৎ কৰা কথাটো হয় নে নহয়? কিয়নো নহয় দেউতাসকল, জীৱনত প্ৰথমবাৰৰ কাৰণে তাৰ কথা সহানুভূতিৰে শুনিবলৈ বিচৰা মানুহ এজন পাই ৰকেশ্বৰৰ কান্দোন উঠলি উঠিল। মোক সনাতনে একেদিনাই পথৰ ভিক্ষাৰী কৰিলে দেউতাসকল। মোকৰ্দমাটো লাগিবৰ দিন ধৰি মোৰ দুখৰ কথা কিমান কম, কিমান শুনিব। কান্দোনত ৰকেশ্বৰৰ কথা নোলোৱা হৈ আহিল। জানো আমি সকলো কথা জানো। আনজন ডেকাই মাত লগালে, মোকৰ্দমাখন লগাই আপুনি মণ্ডল হাকিম মেম্বৰক ঘোঁচ দিওঁতে সৰ্বশান্ত হৈছে। আপোনাৰ নিজৰ বংশৰ মানুহেও সনাতনৰ টকা খাই আপোনাৰ বিৰুদ্ধে মিছা সাক্ষী দিছে। আজি সনাতনহঁতে কয় দুখীয়াৰ উপকাৰৰ কাৰণে সিহঁতে বোলে নতুন আইন কৰিব। আৰে কেৱল কাগজত আইনখন কৰিলেই হয়নে? তহঁতৰ আইনৰ পৰা দুখীয়াই কি সুবিচাৰ পাইছে এয়েহে তাৰ নমুনা। এই একেবোৰ বিষয়া কৰ্মচাৰীয়েই তহঁতৰ নতুন আইনবোৰো কাৰ্যকৰী কৰিব। এই সকলো আইনৰ কথা এটা বিৰাট ধাপ্পা বুজিছে। আইনৰ এই জালখনত সৰু সৰু পুথি খলিহনাবোৰহে ধৰা পৰি মৰে, ৰৌ বৰালিবোৰ জাল ফালি পলাই হাৰে। বাৰু আৰু এটা কথা কওকচোন, সনাতনে যে কৈছে তেওঁ MLA হ'ব পাৰিলেই নতুন আইন কাৰ্যকৰী কৰি ধনী মহাজনৰ মাটি কাঢ়ি আনি দুখীয়াক ভগাই দিব। তেওঁ নিজেও জানো এজন ধনী মহাজন নহয়? কিয় নহয় দেউতা? ৰকেশ্বৰে হয়ভৰ দিলে, আমাৰ এই মৌজাত তেওঁতকৈ ডাঙৰ ধনী মহাজন আন কোন আছে? তেন্তে তেওঁ নিজৰ ডিঙিনেই আইনৰ খোৰোচা লগাব? ৰকেশ্বৰে এই প্ৰশ্নৰ একো উত্তৰ দিব নোৱাৰিলে। ডেকাজনে ৰকেশ্বৰৰ উত্তৰলৈ বাট নাচাই আকৌ ক'বলৈ ধৰি ল'লোঁ, সনাতনে MLA হোৱাৰ লোভত নিজৰ মাটিখিনিকো এৰি দিলে। কিন্তু তাৰ পিছত তেওঁ নিজে কি কৰি খাব? ৰকেশ্বৰে এই প্ৰশ্নৰো একো উত্তৰ দিব নোৱাৰিলে। ৰকেশ্বৰৰ নিৰুত্তৰ অৱস্থা দেখি ডেকাজনে উল্লাসিত হৈ ক'লে, ইয়াতকৈ ডাঙৰ জিয়া ফাঁকি আপুনি কল্পনা কৰিব পাৰেনে? যিটো মানুহ এই অঞ্চলৰ আটাইতকৈ ডাঙৰ ৰক্তপায়ী শোষক, যিটো মানুহে মাত্ৰ 3 মাহৰ আগতে আপোনাৰ নিচিনা এজন সহজ সৰল সোজা খেতিয়কক নিৰ্মমভাৱে প্ৰতাৰণা কৰি আপোনাৰ জীৱন ধাৰণৰ একমাত্ৰ অৱলম্বন মাটিডৰা গ্ৰাস কৰিছে, সেইটো মানুহেই হ'ল আজি দৰিদ্ৰৰ বন্ধু আৰু প্ৰগতিবাদী। দৰিদ্ৰৰ বন্ধু বুলি নিজকে পৰিচয় দিয়া এই দলটোৱে এই মানুহটোক নিজৰ দলৰ সদস্য কৰি লোৱাৰ আগতে এবাৰ জানিবলৈ চেষ্টা কৰিছিলনে তাৰ অতীত কাৰ্যকলাপ কি? টকা কেইটামান দি কাগজ এখনত চহী কৰিলেই সাপুকি মুহূৰ্ততে বেং হৈ যায়। আপুনি কি সঁচাকৈয়ে বিশ্বাস কৰে যে এই মানুহটোৱে আপোনাৰ ভোটটো পাই MLA হ'ব পাৰিলেই পিছদিনাই আপোনাৰ মাটিডৰা আপোনাক ঘূৰাই দিব? ইমান দিনে দিন ডকাইতি কৰি যিমান মানুহৰ পৰা সি মাটি আত্মসাৎ কৰিছে, সেই সকলো মানুহকে মাটি ঘূৰাই দিব? যদিহে ঘূৰাই দিয়ে তেন্তে এইটো বুজিব নালাগিবনে যে মাটি তাৰ যিমান লাভ হৈছে MLA হ'ব পাৰিলে তাতকৈ 1000 গুণ বেছি লাভ হ'ব বুলি সি আশা কৰিছে। অৰ্থাৎ গাঁৱত মাটিগিৰি
মহাজন হৈ সি যদি 100 মানুহক ঠগিব পাৰিছিল, ৰাজধানীত MLA হৈ সি হাজাৰজন মানুহক ঠগিবলৈ পাং পাতিছে। আপুনি এনে এটা মানুহকে যদি MLA কৰিম বুলি ঠিক কৰিছে, তেনেহ'লে অৱশ্য আমাৰ ক'বলৈ একো কথা নাই। আপুনি নিজেই ভাবি চাওক। অচিন দেশত বাট নিচিনা মানুহৰ দৰে ৰখেশ্বৰে প্ৰশ্ন কৰিলে। তেন্তেনো আপোনাসকলে মোক কি কৰিবলৈ কয়? ৰখেশ্বৰৰ প্ৰশ্ন শুনি ডেকাজনে উৎফুল্ল হৈ ক'লে, আমি কম আমাৰ প্ৰাৰ্থীক ভোট দিবলৈ। কৃষক সভা নামেৰে আমি এটা নতুন দল খুলিছোঁ। আমি চৰকাৰ গঠন কৰিব পাৰিলে পুৰণি আইনৰ কিতাপবোৰ জুই লগাই পুৰি পেলাম। আমাৰ দলত এজনো ধনী মানুহ নাই। আপোনাৰ নিচিনা দেশৰ লাখ লাখ সৰ্বহাৰা কৃষকসকলেই আমাৰ দলৰ সদস্য। গতিকে আমাৰ কামত বিধি পথালি দিবলৈ বা গোপনে ষড়যন্ত্ৰ কৰি আমাৰ উদ্দেশ্য ব্যৰ্থ কৰিবলৈ কোনো ঘৰ বিভীষণ নাই। আপুনি যদি সঁচাকৈয়ে ধনী মহাজনৰ নিৰ্মম শোষণৰ পৰা মুক্তি বিচাৰিছে, তেন্তে আমাৰ দলৰ প্ৰাৰ্থী প্ৰাণেশ্বৰ হাজৰিকাক ভোট দিয়ক। আমাৰ ভোটৰ চিন হ'ল কোঠাৰ। মনত ৰাখিব, দৰিদ্ৰ জনতাৰ সকলো শত্ৰুক আমি কোঠাৰেই ঘঁহিয়াই শেষ কৰি পেলাম। আমি বুজি পাওঁ কেৱল কাম, মুখৰ কথাত আমাৰ সমূলি আস্থা নাই। ধৰক এইখন কাগজ। ৰখেশ্বৰৰ হাতত কাগজ এখন গুচি দি ডেকা দুজন নিজৰ বাটত গুচি গ'ল। ৰখেশ্বৰ একে ঠাইতে বহুত সময় স্তব্ধ হৈ থিয় হৈ ৰ'ল। তাৰ মূৰৰ ভিতৰত ডেকা দুজনৰ কথাবোৰ প্ৰতিধ্বনিত হ'বলৈ ধৰিলে। তেওঁলোকৰ এষাৰ কথাওতো মিছা বুলি ক'ব নোৱাৰি। বাঘে মাংস খাবলৈ এৰি ঘাঁহ খাবলৈ লোৱাও এদিন যদি সম্ভৱ হয়, তথাপি সনাতনৰ নিচিনা মানুহে নিজৰ মাটিখিনি দুখীয়াক মুখৰ কথাতে এৰি দিয়াটো কদাপি সম্ভৱ নহয়। ৰখেশ্বৰে এইবাৰ যদি ভোট দিবলৈ যায়, তেন্তে তাৰ প্ৰাণৰ কথা কোৱা এই প্ৰাণেশ্বৰ চুতীয়া নেকি সেই মানুহজনকেই ভোট দিব। ডেকা দুজনৰ কথাবোৰকে মনৰ ভিতৰত পাগুলি পাগুলি ৰখেশ্বৰে এখোজ এখোজকৈ আলিবাটৰ ফালে ওলাই গ'ল।